হেল্ল' ষ্টুডেণ্ট, আজিৰ এই ভিডিঅ'টোত মই 7-3-2026 তাৰিখে ধেমাজি জিলাত অনুষ্ঠিত হৈ যোৱা ক্লাছ 9ৰ এনুৱেল এক্সাম 2026ৰ ইংলিছৰ কুৱেশ্যন পেপাৰখনৰ MCQ আৰু গ্ৰামাৰখিনি ছল্ভ কৰি লৈছোঁ। পেপাৰখন ইমান সহজো নহয়, ইমান টানো নহয়, এখন সুন্দৰ প্ৰশ্ন হয়। আৰু কুৱেশ্যন পেপাৰখন মোলৈ চেণ্ড কৰিছিলে ধেমাজি জিলাৰ পৰা নৱম শ্ৰেণীৰ ছাত্ৰ বিজয় কৃষ্ণ বৰাই। তো বিজয়লৈ মোৰ ফালৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। তো তেতিয়াহ'লে আমি সময় নষ্ট নকৰি MCQখিনি ছল্ভ কৰোঁ। কুৱেশ্যন পেপাৰখনৰ ছেকশ্যন 8 45টা MCQ দিছে। 1 নম্বৰটো দিছে মাৰ্গী ইভেন ৰট এবাউট ইন ডেট নাইট ইন হাৰ ডায়েৰী অন দ্য পেজ হেডেড 17 May 2157 চি ৰট টুডে টমিছ ফাউণ্ড এ ৰিয়েল বুক দ্য ৰিয়েল বুক ৱাজ ফাউণ্ড। ৰিয়েল বুকখন ক'ত পাইছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি ইন দ্য এটিক। কুৱেশ্যন নম্বৰ 2টোত দিছে ইন দ্য প্ৰ'জ দ্য ফান দে হেড হাউ ডিড মাৰ্গী ছাবমিট হাৰ হোমৱৰ্ক। মাৰ্গীয়ে তাইৰ হোমৱৰ্কবিলাক কেনেদৰে ছাবমিট কৰিছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি ইন এ পাঞ্চ কোড। ডিয়াৰ ষ্টুডেণ্ট, সময়ৰ অভাৱত বাকী কুৱেশ্যনৰ এনচাৰবিলাক মই জাষ্ট টিক মাৰি দিছোঁ, তোমালোকে চেক কৰি ল'বা। এখন সুন্দৰ প্ৰশ্ন কাকত হয়। নিশ্চয় তোমালোকৰ সকলোৰে ৰিজাল্ট ভাল হৈছে আৰু বাকীবিলাক ছাবজেক্টৰ বাবে মোৰ ফালৰ পৰা অশেষ শুভেচ্ছা থাকিল। তো এনেদৰে ছাপোৰ্ট দি যাবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্টক। তোমালোকৰ হেল্পৰ বাবে মই সদায় সাজু আছোঁ আৰু ইয়াৰ জৰিয়তে যদি তোমালোকে কিঞ্চিত পৰিমাণেও যদি হেল্প পাইছা বা তোমালোকৰ যদি লাভ হৈছে সেইখিনিতে মোৰ সন্তুষ্টি। এনিৱে, আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ। রং রং